এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে মই বৰ্তমান ভালে আছোঁ একদম বহুত দীঘলীয়া বিৰতিৰ পিছত আহিছোঁ আপোনালোকৰ মাজলৈ কি কৰিম উপায় নাই মই মিলাব নোৱাৰা হৈছোঁ ইউটিউবত ভিডিঅ' দিবলৈ সময় নিমিলে আৰু সঁচা কথা কওঁ এলাহো লাগে মোৰ বহুত আৰু ভাগৰ লাগে এলাহ লাগে তাৰপিছত কেতিয়াবা সময়ে নিমিলে তেনেকৈ থাকি গৈছিলে আৰু Q&A ভিডিঅ'টোৰ কাৰণে পোষ্ট দিয়াও আজি 2 সপ্তাহৰ বেছি হ'ল চাগৈ সেই তেতিয়াৰ পৰা বনাবই পৰা নাই ভিডিঅ'টো মাজতে এটা পৰীক্ষাও গ'ল মোৰ এই পৰীক্ষাবিলাকত লাগি আছিলোঁ জনাম বাৰু আপোনালোক কি পৰীক্ষা দিছোঁ মই ৰিটেনটো অলৰেডি পাছ কৰিছোঁ বাকী পিছৰখিনি কেনেকুৱা হয় নাজানো আৰু মানে যিহেতু ইনকামৰ কাৰণে অলপ বেলেগ কিছুমান চিন্তাও কৰি থাকিবলগীয়া হয়তো গতিকে তেনেকুৱা সৰু সুৰা আৰু কিবা এটা হাতত যিহেতু লাগে সেইকাৰণে বেলেগ পৰীক্ষা এটা দিছোঁ ইমান বৰ বিশেষ ডাঙৰ ডিপাৰ্টমেণ্টৰ পৰীক্ষাও নহয় মই পিছত জনাম ভালকৈ বাৰু এতিয়া আহোঁ আজিৰ ভিডিঅ'টোৰ মাজলৈ যিহেতু আজি কিছুদিনৰ আগতে এটা কমিউনিটি পোষ্টৰ জৰিয়তে মই আপোনালোকৰ মনত থকা বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ সুধিবৰ বাবে আহ্বান জনাইছিলোঁ গতিকে মই ভাবোঁ যে সেই প্ৰশ্নখিনিৰ উত্তৰ দিয়াৰ এতিয়া সময় হৈছে ইয়াৰ পিছত কিন্তু আনচাৰ ৰাইটিঙৰ ওপৰত ভিডিঅ' আহিব বহুত কেইটা কমেণ্ট আহি আছিলে মই স্ক্ৰীনশ্বট লৈ থৈছোঁ আগৰ ভিডিঅ'ত কমেণ্ট কেইটামান আহিছিলে কেনেকুৱা ধৰণৰ কুৱেশ্যনৰ ওপৰত আনচাৰ ৰাইটিঙৰ ভিডিঅ' দিবলৈকে আচলতে তেনেকুৱা ধৰণৰ কমেণ্ট কেইটা মই স্ক্ৰীনশ্বট লৈ থৈছোঁ মই দিম আৰু মই নিজেও কিছুমান এড কৰিম আহকচোন এতিয়া আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ প্ৰথমে কওঁ যে বৰ বেছি কমেণ্ট নাহিলেও যিকেইটা কমেণ্ট আহিছে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিছে তেওঁলোকে সেইবাবে তেওঁলোকক ধন্যবাদ পোনপ্ৰথমে যিসকলে কমেণ্ট কৰিলে আপোনালোকৰ ইমান বহুমূলীয়া সময়খিনিৰ মাজৰ পৰা অলপ সময় উলিয়াই মোৰ সেই পষ্টটোত এই কমেণ্টটো কৰাৰ বাবে বা কুৱেশ্যনটো সোধাৰ বাবে মই আজি আনচাৰখিনি দিব পাৰিছোঁ আৰু সঁচাকৈ খুব ভাল ভাল কুৱেশ্যন কৰিছে গতিকে বহুত বেছি কমেণ্টৰ দৰকাৰ নাই এইকেইটা কমেণ্টে যথেষ্ট প্ৰথম এটা কমেণ্ট লওঁ অসমীয়াত লিখিছে তুমি কিয় এইটো লক্ষ্য বাছনি কৰিলা জনাবা আৰু ৰূপা গগৈ তেখেতে সুধিছে তুমি কিয় এইটো লক্ষ্য বাছনি কৰিলা জনাবা আচলতে এইটো লক্ষ্য কিয় বাছনি কৰিলা বুলি ক'লে বহুত ৰিজন থাকিব মানে বহুত কথা আহি পৰিব মই সিমানখিনিৰ পাতনি নেমেলো কিন্তু এটা কথা স্পষ্টকৈ ক'ব খুজিম যে মোৰ যেতিয়াৰ পৰা মই চিভিল ছাৰ্ভিচৰ বিষয়ে জানিছোঁ তেতিয়াৰ পৰাই খুব এই বিষয়টোৰ প্ৰতি ইণ্টাৰেষ্ট আছিল আৰু প্ৰথমে জবটোৰ মানে ৰেছপনচিবিলিটি হওক পাৱাৰ পজিশ্যন এইবিলাক মিছা কথা নকওঁ এইবিলাক দেখিও খুব ভাল লাগিছিল আৰু ক্লাছ 9 মানত থকাৰ পৰাই মই চিভিল ছাৰ্ভিচৰ বিষয়ে জানিছিলোঁ যেতিয়া মই ক্লাছ 9ত আছিলোঁ তেতিয়াই প্ৰথম APSCৰ কথা শুনিছিলোঁ কিন্তু UPSCৰ কথা 2 বছৰমান দেৰিকৈহে ভালকৈ গম পাইছোঁ UPSCৰ মানে পৰীক্ষাটো কেনেকুৱানো কি ডিটেইলছত মই ইমান জনা নাছিলোঁ কিন্তু মেট্ৰিক পাছ কৰাৰ পাছতহে মই ভালকৈ আচলতে UPSCৰ বিষয়ে সমূহ গোটাইছোঁ বা গম পাইছোঁ মানে গোটেই আইডিয়াখিনি হৈছে আৰু তাৰ আগতে কিন্তু APSCৰ বিষয়ে এটা আইডিয়া হৈছিলে যিহেতু আমাৰ স্কুলৰ যিজন ইংৰাজী শিক্ষক আছিলে বিকাশ বৰা বুলি আমাৰ বিকাশ ছাৰ খুব শ্ৰদ্ধাৰ তেওঁ আচলতে মই স্কুলত মানে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ছাৰ বাইদেউসকলৰ খুব প্ৰিয় ছাত্ৰী আছিলোঁ সেইটো ক'বই লাগিব বাৰু গুৰুত্বও পাইছিলোঁ যথেষ্ট সেই ছাৰে তেতিয়া ক্লাছ 9 মই তেতিয়া 9 মানত থাকোঁতেই তেওঁ সেইবাৰ APSC প্ৰিলিমছ দিছিলে সম্ভৱতঃ ক্লিয়াৰো কৰিছিল নেকি ছাৰে মোক এই প্ৰিলিমছৰ কুৱেশ্যন পেপাৰখন দিছিলে আৰু চাবা বুলি ঘৰলৈ দি পঠাইছিলে চাইছিলোঁ তেতিয়া ইমান বৰ বিশেষ বুজি পোৱা নাছিলোঁ যদিও তেনেকৈ ইণ্টাৰেষ্ট এটা আহিছিলে কিন্তু মোৰ UPSCৰ প্ৰতিহে পিছলৈ ইণ্টাৰেষ্টটো বেছি আহিল যেতিয়া মই ভালকৈ গম পালোঁ UPSC কি হয় কেনেকুৱা ধৰণৰ গতিকে সেইবাবে আচলতে মই প্ৰথমে UPSCৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ APSCৰ কাৰণে প্ৰিপেৰেশ্যন 2024 শেষৰ ফালৰ পৰা ষ্টাৰ্ট কৰিছোঁ তাকো যেতিয়াৰ পৰা SPMত এনৰল কৰিছোঁ 2024 নৱেম্বৰ মানৰ পৰাহে মই প্ৰপাৰ APSC প্ৰিপেৰেশ্যন কৰিছোঁ তাৰ আগলৈকে কিন্তু মোৰ প্ৰিপেৰেশ্যনটো UPSC কেন্দ্ৰিকে আছিল গতিকে সেইখিনি কথা জনাই দিছোঁ আৰু এটা কথা এই যিটো ছাৰ্ভিচ চিভিল ছাৰ্ভিচত মোৰ মেইনলি ইণ্টাৰেষ্টটো মোৰ কিন্তু ইউনিফৰ্মত মই সৰুৰ পৰাই কোনোবাই সুধিলে কি হ'বা বুলি সুধিলে পুলিচ হ'ম বুলি কওঁ তাৰ কিবা আগত হয়তো কিবা কৈছিলোঁ কিন্তু মোৰ মনত থকাৰ পৰা পুলিচ হ'ম বা তেনেকুৱা ধৰণৰ এটা হেৰি আছিল সৰুৰ পৰা গাঁৱত যেতিয়া পুলিচ আহে খুব উৎসুকতাৰে চাওঁ মানে OC কি হয়নো IC কি হয়নো এনেকুৱা ধৰণৰ এইবিলাক শুনি থাকোঁ নহয় গাঁৱৰ মানুহবিলাকৰ মুখত বা মা দেউতাৰ মুখত শুনো কি হয়নো SI মানে কি এনেকুৱা ধৰণৰ জানিবলৈ চেষ্টা কৰোঁ তাৰপিছত IPSৰ কথা গম পালোঁ কিৰণ বেদী মেমৰ কথা গম পালোঁ পঢ়িলোঁ কোনোবা এখন কিতাপত আচলতে সেইখিনি পঢ়াৰ পিছত ইণ্টাৰেষ্টটো আৰু বাঢ়িল তাৰপিছত তেখেত মোৰ আইডিয়েলৰ দৰে হ'ল তেখেতৰ এখন ফটো চাই মোবাইলৰ পৰা ফটো চাই মই নিজে এখন ছবি এখন আৰ্ট কৰিছিলোঁ আৰ্ট কৰি ৰুমত লগাই থওঁ তাৰপিছত মোৰ লগৰবিলাকে সোধে তেতিয়া ভালকৈ মানে চেহেৰাটো ধৰিবই নোৱাৰি কিন্তু মই তেতিয়া কওঁ যে IPS কিৰণ বেদী মই তেওঁৰ দৰে হ'ম মানে গতিকে যিসকলে মোক প্ৰথমৰ পৰা জানে তেওঁলোকে এই বুলিয়ে জানে যে মানে এই ছোৱালীজনীৰ মানে এইটোৱে এম ইণ্টাৰেষ্টটো সেই তেনেকৈ আহিল আৰু বহুত তাৰ ভিতৰুৱা কিছুমান ইম'চনেল কানেকশ্যনো আছে সেইখিনি আৰু এতিয়া ইমান বহলাই নকওঁ দিয়কচোন সেইখিনিয়ে আৰু মুঠতে মই ভাবোঁ মানে মোৰ বাবে এইটো ফিল্ড মানে বেছি ভাল হ'ব যদিও মই একাডেমিক্সত যাব পাৰোঁ এটা অপশ্যন আছে বা কোৱালিফিকেশ্যনো আছে কিন্তু মই এইটো ফিল্ডতে মোৰ আগৰ পৰা ইণ্টাৰেষ্ট আৰু কিয় নাজানো মই খুব মানে এইফালে যাব বিচাৰোঁ সেইটোৱে কথা তাৰপিছত নেক্সট হাউ ডু ইউ মেইনটেইন কনচিষ্টেঞ্চি ইন ইয়ৰ ষ্টাডিজ ভায়লিনাই সুধিছে ভায়লিনা সাজাতি বুলি তেখেতে সুধিছে কেনেকৈ কনচিষ্টেঞ্চিটো মেইনটেইন কৰোঁ পঢ়াত she also said I can study well for 1 to 2 days but after that I lost the track okay how do you stay motivated and disciplined even on days when you don't feel like studying
অ'কে, মানে এনেকুৱা কিছুমান দিন আহে মানুহৰ লাইফত যেতিয়া একদম পঢ়িব মন নাযায়, মটিভেশ্যন একদম নাথাকে, মটিভেটেড ফিল কৰা নাযায়, তেনেকুৱা দিনতো কেনেকৈনো পঢ়ো। আৰু তেওঁ নিজৰ কথাটো কৈছে যে তেওঁ এক বা দুই দিন কণ্টিনিউৱাছ পঢ়িব পাৰে, কিন্তু তাৰপিছত ট্ৰেকটো হেৰাই যায়। এইটো আচলতে ভায়লিনৰ লগত বুলিয়ে নহয়, প্ৰিপেৰেশ্যন কৰি থকা বা পঢ়ি থকা বহুত ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে এইটো হয়, এস্পিৰেণ্টৰ ক্ষেত্ৰত বা ষ্টুডেণ্টৰ ক্ষেত্ৰত এইটো কমন এটা ইনচিডেণ্ট, চবৰে হয়। ট্ৰেকটোৰ পৰা ওলাই যায়, ময়ো ওলাই যাওঁ মাজে মাজে, সেইটো সকলোৰে লাইফত ঘটিয়ে থাকে। কাৰণ আমাৰ লাইফটোতো এটা প্লেইন লাইন নহয়তো, আপ এণ্ড ডাউনটোতো থাকেই জীৱনত। গতিকে আৰু তেনেকুৱা এটা চিটুৱেশ্যনত মানুহক মাজে মাজে গা বেয়া হ'ব পাৰে, মন বেয়া থাকিব কেতিয়াবা, আৰু যিকোনো চিটুৱেশ্যন, ফেমিলি কাৰোবাৰ কিবা হ'ব বা নিজৰে কিবা এটা হ'ব। তো সেনেকুৱা চিটুৱেশ্যনত আৰু মানুহে সদায় ইমান মটিভেটেড বা ডিচিপ্লিন হৈ থাকিবতো নোৱাৰে। মই বুজিছোঁ ভায়লিনৰ কুৱেশ্যনটো। হাউ ডু ইউ মেইনটেইন কনচিষ্টেঞ্চি ইন ইয়াৰ ষ্টাডিজ বুলি যেতিয়া কৈছে, কনচিষ্টেঞ্চিটো মই আগতেও কৈছোঁ, কোনোবা এটা ভিডিঅ'তে মেবি কৈছোঁ নেকি। ফাৰ্ষ্ট অফ অল থেংক ইউ ভায়লিনা ফৰ আস্কিং দিছ কুৱেশ্যন। তুমি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কৰিছা, যিহেতু কনচিষ্টেঞ্চিৰ কথা সুধিছা, গতিকে কওঁ। অৱশ্যে মই মোৰ আগৰ কোনোবা ভিডিঅ'ৰ মাজে মাজে হয়তো কৈছোঁ যে কনচিষ্টেঞ্চিটো মোৰ বাবে কেনেধৰণে মেটাৰ কৰে, বা কনচিষ্টেঞ্চি বুলিলে মই কি বুজো। মই মোৰ কথাখিনিয়ে ক'ম দেই, সকলোৰে বাবে একে নহ'ব পাৰে। এতিয়া মই অলপ আগতে ক'লোৱে যে মানুহৰ সদায় একেই নাথাকে। মোৰে দেখিছে ইমানকেইদিন মই ইউটিউবত ভিডিঅ' দিম বুলি বা পৰা নাই, বা মাজতে কেতিয়াবা পঢ়াটোও ব্ৰেক হৈ যায়। অৱশ্যে লাইভ ষ্টাডি ছেশ্যনটো নকৰাৰ আৰু কিছুমান কাৰণ আছে, মই আকৌ কণ্টিনিউ কৰিম। লাইভটো কণ্টিনিউ নকৰিলোঁ মানে মাজতে একদমেই এনাৰ্জি ড্ৰেইন হোৱা নিচিনা ফিল হৈ আছিল। তাৰপিছত ক'লো যে মাজতে বেলেগ পৰীক্ষা এটা দিছিলোঁ বুলি, তেনেকুৱাত মানে যিহেতু APSCৰ কাৰণে প্ৰপাৰলি পঢ়ি থকা নাই, গতিকে সেইকেইদিন মই লাইভ ষ্টাডি কৰা নাছিলোঁ আৰু। ঠিক আছে, কনচিষ্টেঞ্চিটোৰ কথা ক'বলৈ গ'লে মই ভাবোঁ যে সদায়তো মানুহে 100% দিব নোৱাৰে, নহয় জানো। কেতিয়াবাতো 80% বা কেতিয়াবা 50% বা কেতিয়াবা তাতকৈ কম হ'ব পাৰে। মোৰ ক্ষেত্ৰত কি হয়, মানে আগতে হৈছিল এইটো, এতিয়া নহয়। আগতে এনেকুৱা হৈছিল যে এদিন বহুত পঢ়ি দিওঁ, তুমি যিটো কথা কৈছা যে এদিন দুদিন পুৰা কণ্টিনিউৱাছ পঢ়িব পাৰি, তাৰপিছত আৰু কণ্টিনিউ কৰিব নোৱাৰে। এদিন বহুত পঢ়ি দিওঁ, পিছদিনাও অলপ পঢ়ি দিওঁ, বা কেইদিনমান খুব পঢ়িলোঁ, তাৰপিছত আৰু কিবা ভাগৰ লাগে, মাইণ্ডটো পুৰা একদম হেৰি হৈ যোৱা নিচিনা লাগে, মানে এক্সস্টেড নিচিনা লাগে, তো কণ্টিনিউ কৰিব নোৱাৰি। তাৰপিছত আকৌ এৰি দিওঁ, আকৌ দুদিনমান পিছত পঢ়িব মন নাযায়, আকৌ বহুত নম্বৰ পঢ়োঁ। তেনেকুৱা এটা চাইকেল মোৰো চলি আছিল, কিন্তু সেই চাইকেলটো মই ব্ৰেক কৰিলোঁ। এটা মানে অভ্যাস কৰিব ল'লোঁ। প্ৰথম মই পঢ়াটো কি কৰিছোঁ, অভ্যাসহে কৰিছোঁ। মানে তেতিয়া মই বৰ বিশেষ মানে যেতিয়া অভ্যাস কৰিছোঁ, বৰ বিশেষ হেভি মেটেৰিয়েলবিলাক নপঢ়োঁ, মানে বৰ বিশেষ ডাঙৰ মানে হেভি কথাবিলাক পঢ়িবলৈ নাচাওঁ। জাষ্ট নৰ্মেল কিবা এটা পঢ়ি থাকোঁ, NCERT খিনিকে পঢ়িছোঁ। ধৰা এটা অভ্যাস কৰিবলৈ চেষ্টা কৰিছোঁ যে মই ইমান দেৰি পঢ়িব পাৰিম নে নাই। পম'ডোৰোটোতো বাৰু পম'ডোৰৰ মতেতো তোমাৰ 45 মিনিটছ বা 50 মিনিটছ কোনোবা এজন বহাটো একো ডাঙৰ কথা নহয়। মানে মই ভাবোঁ দেই, সকলোৰে কাৰণে একো নহয় সেইটো। কিছুমানে আকৌ সেই 45 মিনিটছ বা 50 মিনিটছটো বহুত দীঘল যেন পাব পাৰে, ডাঙৰ যেন পাব পাৰে। সকলোৰে কাৰণে মানে বেলেগ বেলেগ কথাটো। এতিয়া মোৰ ক্ষেত্ৰত কৈছোঁ যে সেইটো অভ্যাস মানে এটা তুমি লাহে লাহে ডেভেলপ কৰিব লাগিব। আজি পঢ়িলা অলপ, তাৰপিছত কাইলৈও পঢ়িলে মন যোৱা নাই, কিন্তু তাৰপিছতো পঢ়িছা, তুমি যেনেকে হ'লো তাৰপিছতো পঢ়িছা। এনেকৈ প্ৰায় 21 দিন লাগে বুলি কয় নহয় এটা অভ্যাস কৰিবলৈ। তেনেকৈ মানে 21 দিনত বাৰু এটা অভ্যাস আহে বুলি মই মানি লৈছোঁ। কিন্তু মানে মই ভাবোঁ 1 মাহ 2 মাহ 3 মাহ এনেকৈ যেতিয়া লাহে লাহে পঢ়ি যাব, ডেইলি নহ'লেও কেতিয়াবা এদিন দুদিন আৰু গেপ কৰিব পাৰে, সেইটো মানে মানি লৈছোঁ। এদিন দুদিন গেপ কৰিব পাৰে, কিন্তু তাতকৈ বেছি যাতে নহয়। একদম বোলে মাজত ইমান এটা ডাঙৰ পিৰিয়ড নায়েই পঢ়া, আকৌ গৈ বহুত নম্বৰত এদিন ধৰিছোঁ, একদম সেইদিনা বোলে পুৰা পঢ়িছোঁ, সেইটো হ'লেওতো লাভ নাই। তেনেকুৱা মাজতে মোৰো হৈছিলে সেইটো প্ৰব্লেম। সেইটো চবৰে আহে চাগে, মাজত এটা ফেজ চবৰে আহে। মানে মই ভাবোঁ আজি তুমি পঢ়া নাই বেছি, 3 ঘণ্টাই পঢ়া, বা যেন তেন 5 ঘণ্টা পঢ়া, 6 ঘণ্টা পঢ়া। তাৰপিছত কাইলৈ তুমি পাৰিছা পঢ়া 7 ঘণ্টা 8 ঘণ্টা, তেনেকৈ লাহে লাহে বঢ়াই যোৱা 12 ঘণ্টা, তেনেকৈ আহি যাব। তো এটা অভ্যাসে গঢ়ি থ'ব লাগে, তেনেকৈ হৈ যায় বস্তুখিনি। কিন্তু সদায় বহুত বেছি আকৌ ফ'কাছ কৰি একদম বহুত দেৰি পঢ়িম বুলি ভাবিলেও নহ'ব ন। আমাৰ মাইণ্ডটোৰ এটা কথা আছে, ভাগৰিও যায় লগতে। তেনেকৈ কনচিষ্টেঞ্চিটো তেনেকৈ বিল্ড কৰিব লাগে। আৰু মই ভাবোঁ যে সদায় 100% নহয়, সেইটোতো আৰু জনা কথা সকলোৱে। কেতিয়াবা 30% হ'ব পাৰে, এটলিষ্ট 10% হ'লেও মানে থাকিব লাগে আৰু তাত পঢ়াটো। এটলিষ্ট তুমি নিউজ পেপাৰখনকে পঢ়িছা বোলে, আজি পঢ়া নাই, গা একদমেই বেয়া, বিচনাত পৰিয়ে থাকিব লগা হৈছে। আমাৰ ছোৱালীবিলাকৰতো আৰু কিছুমান প্ৰব্লেম থাকেই, তেনেকুৱা হ'লেতো মোৰ নিজৰে হয়, মই বিচনাৰ পৰা উঠিবই মন নাযায়। তো তেনেকুৱা দিনতো কিন্তু নিউজ পেপাৰখনেই পঢ়িছোঁ, বা নিউজ পেপাৰ এনালাইচিছটোৱে শুনিছোঁ, চাইছোঁ, চাব নোৱাৰিলেও শুনিছোঁ, বা মোবাইলতে কিবা এটা পঢ়িছোঁ, চাইছোঁ। মোৰ SPMৰ যিহেতু এপত কিবা কিবি থাকে, সেইখিনিয়ে চাই থাকোঁ। তেনেকুৱা ধৰণৰ আৰু কিবা নহয় কিবা এটা মানে চাই থাকিব লাগে। আৰু একদম যদি নোৱাৰা তেন্তে উপায় নাই, আৰু সেইটোতো কনচিডাৰ কৰিবই লাগিব। তেনেকুৱা আৰু কৈছিল যে হাউ ডু ইউ ষ্টে মটিভেটেড এণ্ড ডিচিপ্লিন ইভেন অন ডেজ ৱেন ইউ ডোণ্ট ফিল লাইক। সেইটোৱে একেটা কথাই। মটিভেটেডনো কি আৰু, তুমি যেতিয়া সদায় ডিচিপ্লিন হৈ থাকিবা, সদায় এটা টাইম টেবুল মতে পঢ়ি থাকিবা, কনচিষ্টেঞ্চিটো মেইনটেইন কৰি থাকিবা, মটিভেশ্যন অট'মেটিক আহিব। মটিভেশ্যনটো এনেকুৱা নহয় যে এটা লেকচাৰ শুনিলা, কাৰোবাৰ এটা ভিডিঅ' চালা, পুৰা জ'চ আহি গ'ল, ৰিলছ চালা, কিবা কিবি UPSC APSC ৰিলছটো ধেৰ আহি থাকে। মই আজিকালি ৰিলছ দিবলৈ মন নোযোৱা হয়। মানে ৰিলছনো কি আৰু, বৰ বেছি কষ্ট নাই বনাওঁতে। এনেই চেনেলটো মানে চলি থাকক বুলিয়ে ৰিলছ এটা দিব পাৰি যদিও ইমান মন নাযায় আৰু। মানে ৰিলছত আচলতে মোৰ নিজেও মই ৰিলছ চাই নাথাকোঁ, সেইকাৰণে কেতিয়াবা মন গ'লে কিবা এটা দিওঁ আৰু তেনেকুৱা। তাৰপিছত তুমি ডিচিপ্লিনত এটা গৈ থাকিবা, এটা ৰুটিন মতে, মটিভেশ্যন অট'মেটিক আহিব। তুমি পিছদিনাখন আকৌ নিজক মাইণ্ডটোক একদম প্ৰেছাৰ দিব নালাগে আৰু। চাবচোন পঢ়াটো যেতিয়া এনজয় কৰে ন মানুহে,
মানে এতিয়া মোৰ এটা MA ডিগ্ৰী কমপ্লিট হ'ল, তাৰপিছতো মোৰ মানে এনেকুৱা লাগি আছে মই আৰু এটা বেলেগ ছাবজেক্টত মই MA কৰি থওঁ নেকি। মই কৰিমো সম্ভৱ, পজিশ্যন পাবৰ কাৰণে বা কিবা বেলেগ কাৰণে নহয়, মোৰ চখ এটা আছে মানে পঢ়িবলৈ বা শিকিবলৈ খুব চখ এটা আছে, মন যায় আৰু। মই ইগনোৰ হ'লেও মানে মই হয়তো কিবা বেলেগ ছাবজেক্টত, হিষ্ট্ৰীটো বহুত পঢ়িলো, বেলেগ ছাবজেক্টত কিবা MA কৰিব পাৰোঁ। এতিয়া নহয় আৰু মই কথাটো কৈছো, মানে এনজয় আৰু যে নতুন কথা এটা শিকিম, সেই বস্তুটো যদি থাকে নহয়, ইমান ইজি নহয় মানে পঢ়াটো এনজয় কৰাৰ কথা কৈছো। যি নেকি মানুহৰ মানে 10 পেজ এটা একেৰাহে পঢ়িবলৈও বহুত মানুহৰ ক্ষেত্ৰত একদম মাইণ্ডটোৱে বহুত প্ৰেছাৰ পায়। তো তেনেকুৱা যদি পঢ়াটো এনজয় কৰিবলৈ কওঁ, কি কেনেকুৱা লাগিব, এইজনী আহিলে আৰু বেছি লেকচাৰ দিয়ে অলপমান, তাই এনেহে একেবাৰে কিবা হেৰি আৰু একদম লেকচাৰ দিবলৈ আহিছে, পঢ়া এনজয় কৰিবলৈ গৈছে। কিন্তু সেইটো হয়, তুমি এবাৰ যদি পঢ়াত তোমাৰ মনটো আহি যায়, চাবাচোন ইণ্টাৰেষ্ট আহি যায়, তুমি সঁচাকৈ এনজয় কৰিবা। আৰু তেতিয়া মানে কি হ'ব, তোমাৰ অট'মেটিক মটিভেশ্যন আহি যাব যে নাই মই বহু পঢ়াতে বোলে, মোৰ টাইম হ'ল দেই, পঢ়িবলগীয়া আছে, এইটো টপিক কমপ্লিট কৰিবলগা আছে, আজি কৰিবই লাগিব মানে এইখিনি। আজি ইণ্ডিয়ান ইকনমিৰ এইটো পাৰ্ট কমপ্লিট কৰিম বা আছাম হিষ্ট্ৰী এইখিনি পঢ়িম, আৰু কিবা এটা বোলে টপিক আজি মই কমপ্লিট কৰিবই লাগিব দেই, সেইখিনি আৰু। মোৰ মতে মটিভেশ্যনটো ডিচিপ্লিনৰ পৰা আহে বেচিকেলি। আৰু হয়, when you don't feel like studying মানে এইটোতো চবৰে আহে, মোৰো আহে যে পঢ়িব মন নাই যোৱা আৰু পঢ়ো জানো আজি, মানে কেতিয়াবা এলাহ, কেতিয়াবা মাইণ্ডটো মানে এনেকুৱা হয় যে কিমান পঢ়ি থাকিম আৰু নপঢ়োৱে নহ'লে আজি, তেনেকুৱাও হয়। উপায় নাই, সেইখিনি লোভ চলি থাকে মানুহৰ মাজে মাজে। কিন্তু তাৰ পিছতো আকৌ যেতিয়া কাম বেক কৰিবা, আকৌ আহি পেলাই নিৰ্দিষ্ট জেগাখিনিত বহিবা, কিতাপখন উলিয়াবা বা নোট এটাকে লিখিবলৈ চেষ্টা কৰিবা। মই ভাবো মানুহৰ যেতিয়া একদম পঢ়িব মন নাযায়, একদম ডিমটিভেটেড, একদম একোৱে মন নাই, তেতিয়া মানুহে লিখিব লাগে, তেতিয়া মাইণ্ডটো মানে কাম কৰে। বা তোমাৰ যদি বহুত বেছি থটছ কিবা কিবি অভাৰ থিংকিং চলি আছে নহয়, সেইখিনি লিখি পেলাব লাগে। মইতো ডায়েৰী মেইনটেইন কৰোঁ, ডায়েৰীত মানে মই দিনটোৰ কথা নিলিখোঁ, কেতিয়াবা মোৰ মনৰ কথাবিলাকে লিখি থাকোঁ, সেইটো কৰিব লাগে। মানে মই বিশেষকৈ অকলে থকা যায় ন, কথা চথা পতাও ইমান লগ চগ নাই, মানে খুব কম আৰু মোৰ দিনটোত কাৰো তেনেকে ফোনে নাহে, তেনেকুৱা সময়ত মই কি কৰিম ন, গতিকে মই এইবিলাক কথাবিলাক লিখি ৰাখোঁ, মানে মনৰ কথাবিলাক চব উলিয়াই দিওঁ আৰু। বহুত কিবা কিবি চলি থাকে নহয়, এস্পিৰেণ্ট এগৰাকী বা এজনৰ মনত কিমান কি কথা চলিব পাৰে, পঢ়া সময়ত আকৌ সেইখিনি যাতে চলি নাথাকে আৰু পঢ়া সময়ত সেই সকলোবিলাক বাদ আৰু পঢ়া সময়ত পঢ়িছা আৰু ফ'কাছ কৰি, তেনেকুৱা। বহুত লেকচাৰ দি দিছোঁ না এটা এনচাৰ দিবলৈ। তাৰপিছত আৰু এটা কুৱেশ্যন আছে, অনামিকা কলিতাই সুধিছে, হাউ ডু ইউ ব্ৰিং চ' মাছ পজিটিভিটি এণ্ড মটিভেশ্যন ইন টু ইয়ৰ লাইফ এভৰি ডে, স্পেচিয়েলি টুৱাৰ্ড ইয়ৰ কেৰিয়াৰ থ্ৰু আউট দিছ জাৰ্নি। First of all, thank you, Anamika, for asking this question. How do you bring so much positivity and motivation into your life? মানে অনামিকাই ভাবিছে মই বহুত বেছি পজিটিভ আৰু মটিভেটেড হৈ থাকোঁ অল দ্য টাইম। অলপ ধেমালি কৰি কৈছোঁ দেই। আৰু হয়, এই জাৰ্ণিটোতো বহুত টাফ নিচিনা লাগে নহয় জানো, স্পেচিয়েলি চিভিল ছাৰ্ভিচৰ জাৰ্ণিটো ইমান ইজি নহয় আৰু বহুত টাফ নিচিনা লাগে। তো তেনেকুৱা এটা জাৰ্ণিৰ মাজত সদায় ইমান পজিটিভিটি মেইনটেইন কৰাটো পচিবল নহয়। মই অলপ আগৰ কুৱেশ্যনটোতো কৈছোঁ, সদায় মটিভেটেড হৈ থকাটো পচিবল নহয়। কিন্তু তাৰ মাজতে নিজৰ মাইণ্ডটোক মানে বুজাব লাগিব যে নাই তই পঢ়িব লাগিব, তেনেকুৱা ধৰণৰ। তো সেইটো কেনেকৈ মেইনটেইন কৰোঁ সুধিছে। টু বি অনেষ্ট, আই ডোণ্ট ষ্টে পজিটিভ এভৰি ছিংগল ডে, এণ্ড ইটছ কমন ৰাইট। চবৰে লাইফত মানে এনেকুৱা হয়, কোনো মানুহতো সদায় পজিটিভ নাথাকে। কাৰো চাগৈ এনেকুৱা নহ'ব ন যে একদম পুৰা গোটেই লাইফটো হাঁহি হাঁহিয়ে পাৰ কৰি দিছে, একো দুখেই নাই বোলে, একো মানে একদম মনত টেনশ্যন অহাই নাই, অভাৰ থিংকিং অহাই নাই, তেনেকুৱাতো কাৰো নহয়। মানে এনেকুৱা কিছুমান দিন আছে যেতিয়া প্ৰিপেৰেশ্যনটো খুব ৰিপিটেটিভ নিচিনা লাগে, খুব এক্সজষ্টিং লাগে ৰাইট, আৰু টায়াৰ্ড ফিল কৰা যায়। তাৰপিছত একেটা ৰুমত, এটা বন্ধ ৰুমৰ ভিতৰত 4খন মানে ৱালৰ মাজত যেতিয়া তুমি একেটা জেগাতে বহি থাকিবা, অকলে অকলে কেতিয়াবা বহুত অশান্তিও লাগে, মানে অশান্তি মানে কি আৰু আমনি লাগে, ফ্ৰাষ্ট্ৰেশ্যনো হয়। তাৰপিছত গা যেতিয়া বেয়া হ'ব তেতিয়া ঘৰলৈ মনত পৰে, এক্সাইটমেণ্ট নাথাকে আৰু পঢ়া শুনা কি কৰিম আৰু তেনেকুৱা নিচিনা লাগে। কিন্তু তাৰ মাজতো তাৰমানে মটিভেশ্যন বুলি নকওঁ, নিজৰ উইল পাৱাৰ এটা, সেইটোক মানে জীয়াই ৰাখোঁ আৰু যে নাই পঢ়িব লাগিবই, কৰিব লাগিবই কামটো যেনেকে হ'লেও, আৰু আজি এইটো টাৰ্গেট কমপ্লিট কৰিবই লাগিব, সেইখিনি কথা। আৰু অলপ আগৰ কুৱেশ্যনটোতো কৈছিলোঁ যে মানে তুমি যেতিয়া কনচিষ্টেণ্ট থাকিবা আৰু ডিচিপ্লিনত থাকিবা, এটা ৰুটিন মতে পঢ়ি থাকিবা, নিজৰ কামবিলাক কৰি থাকিবা, তেতিয়া মটিভেশ্যন অট'মেটিক আহে। মটিভেশ্যনটো তোমাৰ ভিতৰৰ পৰা মানে আহিলে ভাল আৰু এইটো মানে লেকচাৰ দিব লাগে কাৰণে দিয়া কথা নহয়। মই ফিল কৰোঁ যে মোৰ এই মটিভেশ্যনটো ভিতৰৰ পৰা আহে সদায়। মই কোনো কিতাপৰ লাইন বা ক'ৰবাৰ ভিডিঅ'ৰ কিবা কিবি ষ্টৰি বা এনেকুৱা ধৰণৰ কাৰোবাৰ লাইফ ষ্টৰি ভিডিঅ'জ এইবিলাক দেখি মটিভেশ্যন মই নলওঁ। মটিভেশ্যন মোৰ সদায় ভিতৰৰ পৰা আহে। মেইনলি মোৰ ক্ষেত্ৰত এইটো এনেকুৱা হয় যে মোৰ লাইফটোত ইমানেই ষ্ট্ৰাগল কৰিব লগা হ'ল এটা সময়ত, এতিয়াও কৰি আছোঁ, গতিকে সেইখিনি বস্তুৱে মোক সদায় মটিভেটেড কৰি ৰাখে। সদায় মই ফিউচাৰটো মানে আগত আহি থাকে মোৰ যে এনেকুৱা হ'ব লাগিব, কাৰণ মই য'ৰ পৰা আহিছোঁ মই জানো মই ক'ৰ পৰা আহিছোঁ, কেনেকুৱা এটা পৰিৱেশৰ পৰা আহিছোঁ, এখন ভিতৰুৱা গাঁৱৰ পৰা আহিছোঁ, খুব কেনেকুৱা এখন ঘৰৰ পৰা আহিছোঁ, ইকনমিকেল বেকগ্ৰাউণ্ড খুব উইক, তাৰ মাজত মই নিজে কষ্ট কৰি আগবাঢ়িছোঁ ইমানখিনি, গতিকে মই এনেকুৱা কিবা এটা কৰিবই লাগিব, আৰু এইটো সপোন দেখিছোঁ যিহেতু এটা গ'ল হিচাপত লৈছোঁ, গতিকে সেইখিনিয়ে মোৰ কাৰণে মটিভেশ্যন, আৰু মোৰ লাইফটোৱে মোৰ কাৰণে বিগেষ্ট মটিভেশ্যন। সেইখিনি আৰু মোৰ লাইফৰ ষ্ট্ৰাগলখিনিয়ে চবতছে ডাঙৰ মটিভেশ্যন, মানে সেইখিনি কথাই ক'ম আৰু পজিটিভিটিৰ কথা এটা কওঁ হা, মই মানুহজনী খুব বেছি পজিটিভ, সেইটো কিন্তু মই নিজে ক'ম। মানে নেগেটিভিটি কি আৰু মাজে মাজে মন বেয়া লাগে বা কিবা কিবি আহে হয়, কিন্তু তাৰ পিছ মুহূৰ্ততে সদায় নিজক পজিটিভ কৰোঁ। নেগেটিভিটি অলপ যদি আহেও তাক মানে মই একদম তৎক্ষণাত নাইকিয়া কৰি মানে পজিটিভ কৰিব পাৰোঁ মানে মাইণ্ডটো, সেইটো মোৰ আছে আগৰ পৰা। প্ৰত্যেকটো বস্তুতে মই পজিটিভ চাইডটোৱে দেখোঁ, মানে মই পটককৈ বেয়া নেদেখোঁ মানে মানুহক।
সেইবুলি এনেকুৱা নহয় যে খুব একদম ক্ৰাইম কৰা মানুহক এৰি দিম বা তেনেকুৱা ধৰণৰ কথা নহয় আৰু কথাটো কৈছো মানে পজিটিভ চাইডটো বেছিকৈ দেখো মানে নিগেটিভ চাইড এটা কোনোবাই দেখুৱাই দিলেও মানে মই তাৰ ভিতৰতো কিবা এটা পজিটিভ থাকিব পাৰে সেইটো বস্তুটো আগত ভাবো আৰু তেনেকুৱা ধৰণৰ আৰু তাৰপিছত এই লাইফৰ পজিটিভিটিটো মানে অকণ বেলেগ ইয়াতোতো আৰু এনেকুৱা মই কান্দি আছো ধৰা অলপ আগত খুব দুখ লাগি আছে কান্দি মেলি আছো তাৰ পিছ মুহূৰ্ততে আকৌ গান এটা শুনিলো খুব ভাল লাগিলে মনটো নিজকে নিজে ঠিক ঠাক কৰিলো আকৌ আহিলো কিতাপখনকে অকণমান পঢ়িলো বা বাহিৰা কিবা নভেল এখনে পঢ়িছো কিবা এটা বাহিৰা কিবা কিবি মাজে মাজে পঢ়ি থাকো তেনেকুৱা ভাল লাগে আৰু তো তেনেকেই মাইণ্ডটো পজিটিভ কৰি ৰাখো মানে কি তেনেকে থাকে আৰু মই বৰ বেছি কিবা অগং বগং বিলাক নেগেটিভ ইমান কথাবিলাক চিন্তা কৰি নাথাকো মানে আৰু নহ'ব নেকি মানে এনেকুৱা ধৰণৰ অভাৰ থিংকিং কিছুমান আহে নহয় মনত কেতিয়াবা মানুহৰ সেইটো স্বাভাৱিক আৰু মানে বহুতৰে আহে এক্সপিৰিয়েণ্টৰ যে নহ'ব নেকি নহ'লে কি কৰিম যদি পাছ নকৰো মই আকৌ মানে সদায় এনেকে ভাবো এই নোহোৱাতকে মানে পাছ হলে হোৱাৰ পিছত কি হ'ব সেইটো ভাবো যদি পাছ কৰি যাওঁ বা যদি ক্লিয়াৰ কৰি যাওঁ যদি নহয় ক্লিয়াৰটো কৰিম বুলিয়ে মানে এটা হেৰি লৈ লৈছো মনত কিন্তু পাছ কৰাৰ পিছত কি হ'ব নহ'লে কি হ'বতকে হ'লে কি হ'ব কি হ'ব এনেকুৱা ধৰণৰ আৰু বস্তুখিনি তেনেকৈ ভাবো মানে সেইটো মানে কোনেও মোৰ মূৰত ভৰাই দিয়া কথা নহয় সেইটো আগৰ পৰা আছিল আৰু সৰুৰে পৰা তেনেকুৱা বহুত একদম নেগেটিভ চিটুৱেশ্যনতো পজিটিভ এটা মানে হেৰি আনিব পাৰো দেই সেই বস্তুটো আছে সেইটো মানে এতিয়া ভাল বুলিয়ে ক'বা নে বেয়া বুলিয়ে ক'বা নাজানো মুঠতে সেইটো আছে আৰু তাৰপিছত আদিত্য বৰাই কমেণ্ট দিছিল তুমি অকলে এটা ৰুমত থাকি চব কাম কৰি টিউশ্যন কৰাৰ লগতে নিজৰ পঢ়া শুনা কেনেকৈ মেইনটেইন কৰা জনাবা বুলি আশা ৰাখিলোঁ আৰু তেওঁ আৰু এটা কমেণ্ট দিছিল ৱেইটিং ফৰ ইয়ৰ ভিডিঅ' বুলি অ'কে আপুনি বহুত বেছি ৱেইট কৰিব লগা হ'ল প্ৰায় দুসপ্তাহ হৈ গ'ল মই কমিউনিটি পষ্ট কৰা তাৰপিছতে ভিডিঅ'টো বনাই আকৌ আপলোড কৰালৈকেতো মোক 3-4 দিন লাগিবই গতিকে বহুত দিন ৰখালোঁ আপোনাক ৱেইট কৰিব লগা হ'ল তাৰ বাবে চৰি আৰু তেওঁ মোৰ ভিডিঅ'বিলাক চাই আচলতে সুধিছে যিহেতু মোক ব্লগ কেইটা চাই বা ভিডিঅ'বিলাক দেখিতো গম পায়ে মই যে অকলে থাকোঁ মানে মই সৰুৰ পৰা একদম অকলে থাকি ডাঙৰ হোৱা মই অকলে বেছি কমফৰ্টেবল মানে এনেকুৱা নহয় আৰু মানুহৰ সংগ ভাল নাপাওঁ বোলে কেতিয়াবা আহি থাকিলে দুদিনমান থাকিলে তেনেকুৱা প্ৰব্লেম নাই কিন্তু এনি টাইম মোৰ লগত কোনোবা থাকিলে মই নিজৰ মাজত মানে নিজে নিজৰ লগত কথা পাতিব নোৱাৰোঁ বা তেনেকুৱা হয় আৰু অকণমান সেইটো আৰু চবৰে থাকে নহয় এটা মই সেইকাৰণে যিমানবিলাক হোষ্টেলত আছোঁ ৰুমত আছোঁ বেছিভাগ অকলে থাকিবলৈ প্ৰিফাৰ কৰোঁ মানে আছোঁ লগতো আছোঁ কিন্তু অকলে থাকি বেছি ভাল পাওঁ আৰু লগত থাকিলেও কিন্তু পুৰা ভাল লাগে আৰু পুৰা জমি মেলি থাকে খানা পিনা একেলগে বনাই মেলি খোৱা সেইটো এটা বেলেগ মজা কিন্তু মই ভাবোঁ আৰু যদি মানে ভালকে আৰু নিজৰ মতে একদম স্বাধীনভাৱে যি মন যায় যেতিয়া মন যায় মই খাম যেতিয়া মন যায় শুই উঠিম যেতিয়া মন যায় ৰাতি যিমান দেৰিলৈকে মন যায় লাইটটো অন কৰি থম পঢ়িম তেনেকৈ ভাবিলে মানে অকলে থকাটো বেটাৰ আৰু তেনেকুৱা চব কাম কৰি টিউশ্যন কৰাৰ লগতে নিজৰ পঢ়া শুনা কেনেকৈ মেইনটেইন কৰা সুধিছে এতিয়া এইটো কি ক'ম মেইনটেইন কৰাটো ইমান ইজি নহয় বাৰু বিশেষকৈ মোৰ কাৰণে কাৰণ মই এনেকুৱা এজনী ছোৱালী যি এটা বয়সলৈকে মানে ভাত পানী ৰন্ধা ঘৰৰ কাম এইবিলাক একো নাজানিছিলোঁ মানে মই ঘৰতো মায়ে তেনেকৈ কৰিবলৈ নিদিয়ে আৰু ইমান নাজানো আৰু কাম বন কিন্তু ৰুমত যেতিয়াৰ পৰা থাকিব লৈছোঁ মই নিজেই চব কাম শিকি গ'লোঁ এতিয়া ভাত পানী ৰান্ধি মেলি মানে একদম পুৰা খানা এটা ভোজ পাতি খুৱাই দিব পৰাকৈ মানে সিমানখিনি কাম কৰিব পাৰোঁ অৱশ্যে ৰুমত আৰু নিজৰ কাৰণে কেতিয়াবা বনাবলৈও এলাহ লাগে কেইটামান বনাবলৈও এলাহ লাগে সেইটো এটা বেলেগ কথা মানে আমাৰ পঢ়ি থাকিলেওতো মানুহৰ মেণ্টেলি এটা টায়াৰ্ডনেছ থাকে আৰু চাবলৈহে এটা ৰুমৰ ভিতৰতে মানে যিখিনি কাম থাকে ডেইলি কামখিনি এই ঘৰ সৰাই হওক ঘৰটোৰ ৰুমটো মচাই হওক তাৰপিছত বিচনাখন ঠিক ঠাক কৰা কাপোৰ ধোৱাই হওক আকৌ সেইটো চাফ চিকুণ যিহেতু মোক বস্তুবিলাক অলপ চিজিল হৈ থাকিলে ভাল লাগে গতিকে চিজিল কৰি ৰাখিবলৈতো এইখিনি টাইম দিব লাগে তেনেকৈ মানে টাইম যায় আচলতে অলপ তাৰ মাজত আকৌ টিউশ্যনলৈও গুচি যোৱা যায় তাৰপিছত আকৌ নিজৰ পঢ়া থাকে একো নাই এইবোৰ তেনেকেই মেইনটেইন হৈ যায় আৰু কি কয় মেনেজ কৰিব লগা হয় মেনেজ কৰিলোঁ আৰু মই মেনেজ কৰাত ভাল ইনো অৱশ্যে এনেকুৱা হয় কেতিয়াবা খুব ভাগৰ লাগে মানে ভাত পানী ৰান্ধি খাবলৈ মন নাযায় তেতিয়া অৰ্ডাৰ কৰি দিওঁ আৰু ভাতৰ থালি তেনেকুৱা হয় আৰু উপায় নাই মই যিহেতু নিজেই বাছি লৈছোঁ এইটোলৈ গতিকে এইখিনি কাম কৰিবই লাগিব কাম কৰিয়ে খাব লাগিব নহয় জানো সেইকেইটা প্ৰশ্নৰ উত্তৰ দিয়া হ'ল তাৰপিছত ভিজন অফ UPSC এইটো আইডিৰ পৰা হিন্দীত কুৱেশ্যন আহিছিলে তবিয়ত কেচি হে বুলি আচলতে মই সেই পষ্টটোত তাৰমানে লিখি দিছিলোঁ যিহেতু মোৰ সেইকেইদিন গা বেয়া হৈ আছিল বুলি সেইকাৰণে আচলতে তেওঁ কমেণ্ট কৰিছে মোৰ মতে হিন্দী ভাষী লোকেই হ'ব যিহেতু মই মাজতে লাইভ ষ্টাডি ছেশ্যনবিলাক যে কৰিছিলোঁ তাতে হিন্দী ভাষী বহুত ভিউৱাৰ্ছ আহিছিলে বহুত মানে কি আৰু তাতে ইমান ভিউজ নাহে লাইভ ভিডিঅ'ত কোনেনো ইমান 3-4 ঘণ্টা লাইভ চাই থাকিব তথাপি 400মানলৈকে ভিউজ আহিছে তাৰ মাজতে মানে যিখিনি কমেণ্ট আহে তাৰ ভিতৰত হিন্দী ভাষী কমেণ্ট বহুত পাওঁ তেওঁলোকৰে কোনোবা হ'ব তাৰপিছত তেওঁ সুধিছে আচলতে তবিয়ত কেচি হে বুলি তবিয়ত अभी ठीक है पहले से बेटर फील कर रही हो তাৰপিছত আৰু এইটো কুৱেশ্যনৰ আনচাৰ দিলোঁ হোৱাটছ দ্য ফাৰ্ষ্ট ইনকাম ফ্ৰম ইউটিউব বুলি সুধিছে এক্সট্ৰিম এৰেনা বুলি এটা আইডি মেবি এইটো কোনোবা অসমৰ বাহিৰৰে আইডি হ'ব লাগে আই ডোণ্ট ন' দ্য পাৰ্চন বিহাইণ্ড দিছ আইডি ষ্টিল মোৰ মতে অসমৰ বাহিৰৰে কোনোবা হ'ব লাগে কাৰণ মোৰ মনত পৰিছে মানে মই লাইভ ষ্টাডি ছেশ্যন কৰি থাকোঁতে এনেকৈ এটা কমেণ্ট আহিছিলে মেবি এজনেই কমেণ্ট কৰিছিলে মই এইটো আনচাৰটো ইংলিছতে দিয়াটো ভাল হ'ব নেকি কাৰণ ইংলিছতে সুধিছে First of all, this is an interesting question. Thank you for asking this question. But to be honest, I have not received my first YouTube payment yet. মই এতিয়ালৈকে ইউটিউবৰ পৰা কোনো ইনকাম পোৱা নাই. My channel is still growing. I have recently completed the monetization process. Actually not fully completed. Whatsoever अभी भी बाकी है क्योंकि मैंने इतना वीडियोस नहीं दिया. इमान वीडियो ही दिया नहीं मैं. वीडियो एতিয়ালৈকে 10টামান ভিডিঅ' দিছোঁহে নেকি
মই ভিডিঅ' দিব লাগিব প্ৰথম কথা ভিডিঅ' দিলেহে মানে সেইটো প্ৰচেছত আগবাঢ়িব পাৰি মই ভিডিঅ'ই দিয়া নাই 10টা ভিডিঅ' দি মই বহি দিয়া নিচিনাই হ'ল 2 মাহমান একো ভিডিঅ' দিয়া নাই শ্বৰ্টবিলাকৰ পৰাতো একো ইনকাম নাহে এতিয়া তাৰপিছত লাইভতটো কি হয় কি নহয় মই ভালকৈ নাজানো আৰু লাইভত মই জাষ্ট কৰি থাকোঁ মোৰ নিজৰ মানে পঢ়াটো হৈ থাকে আৰু মাজে মাজে ৰিপ্লাই দি থাকোঁ তো তেনেকুৱা একো ইনকাম হোৱা নাই এতিয়ালৈকে যেতিয়া হ'ব মই জনাম right now I am focusing more on creating new content and building a community of experience whenever I receive my first payment I will definitely share that experience with you all মই যেতিয়াই পাম পইচা যে টকাই পাম মই আপোনালোকক জনাম মাজত কিবা কিবি কোলাবৰেচনৰ কাৰণে আহিছিলে কিন্তু মই নাই কৰা এইবিলাক মানে কিছুমান নিমিলেও বাৰু আৰু এটা ভাল কোলাবৰেচন আহিছিলে কৰিম বুলি ভাবিছিলো কিন্তু পইচা পাতি কিবা খেলি মেলি আৰু তেওঁলোকে দিব নিদিব ভালকে নকৰে সৰু চেনেল দেখিলে মানে ইমান ভালকে ৰেছপন্স নকৰে গতিকে মই এইবিলাক বাদ দিলো মই এতিয়া একো কৰা নাই আৰু তেনেকুৱা সেইটোতো মানে একদম পিছ পৰিয়ে আছে বহুত দিন ধৰি উপায় নাই মানে মেনেজ কৰিবলৈ দিগদাৰ হৈ যায় ঠিক আছে সেইটো আনচাৰ দিলো নেক্সট এটা লং কুৱেশ্যন এটা আছে কমেণ্ট এটা আছে কমেণ্ট কৰিছে হে 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 বুলি কিবা আইডিয়া এটা কোন হয় মই নাজানো বাট ফাৰ্ষ্ট অফ অল থেংক ইউ ফৰ ইয়ৰ কমেণ্ট ইজ ৰিয়েলি ভেলুৱেবল এইটো কমেণ্টতে আচলতে বহুত কেইটা কুৱেশ্যন আহি গৈছে একেবাৰে এইটো কমেণ্টতে মই বহুত কেইটা কথা ক'ব পাৰিম কমেণ্টটো মই এবাৰ পঢ়ি দিছোঁ তেওঁ সুধিছে হাউ ডু ইউ মেইনটেইন এ পজিটিভ মাইণ্ডছেট ডিউৰিং দিছ ফেজ অফ APSC প্ৰিপেৰেশ্যন ৱেন ইচ ডে অফন ফিলছ ৰিপিটেটিভ এণ্ড ফ'ল'জ দ্য ছেইম ৰুটিন আৰু সুধিছে বহি আমনি লাগি গৈছে দেই হি অলছ' আস্কড what keeps you motivated throughout this journey the hope of achieving a successful outcome or the fear of failure or something different and additionally how are you approaching the preparation of Assam specific topics for APSC could you please share the book list and resources you are following for these subjects then additionally he also asked I don't think you face distractions judging on the basis of your YouTube videos but if you do how are you overcoming it so there are literally 3 or 4 questions thank you for this question actually কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এটা কৰিছে তাতে বহুতকেইটা পাৰ্ট সোমাই আছে মই পাৰ্ট কৰি আনচাৰটো দিম তেওঁ সুধিছে যে কেনেকৈ মই এটা পজিটিভ মাইণ্ডছেট বনাই ৰাখোঁ য'ত নেকি প্ৰত্যেকটো দিন খুব ৰিপিটেটিভ নিচিনা লাগে অলপ আগতে অনামিকায়ো প্ৰায় একেটা কুৱেশ্যনে কৰিছিলে প্ৰায় ছেম কুৱেশ্যন টু বি অনেষ্ট আই ডোণ্ট ষ্টে পজিটিভ অল দ্য টাইম ইন এভৰি ছিংগল ডে ইটছ নট পচিবল একচুৱেলি ৰাইট what helps me is that accepting the thing that not every day has to be exciting or not every day has to be perfect right কম্পিটিটিভ এক্সাম প্ৰিপেৰেশ্যন ইজ এ লং জাৰ্ণি দীঘলীয়া এটা যাত্ৰা কাৰোবাৰ খুব কষ্ট কৰি বাৰে বাৰে দিয়াৰ পিছতো কেতিয়াবা ইণ্টাৰভিউ লেভেললৈকে যোৱাৰ পিছত আকৌ ঘূৰি আহিব লগা হয় আকৌ প্ৰিলিমছৰ পৰা দিব লগা হয় তেনেকুৱা হৈ থাকে অনিশ্চয়তাও থাকে খুব ষ্ট্ৰেছফুল এটা জাৰ্ণি সকলোৰে কাৰণে নহ'ব পাৰে কিন্তু বহুতৰ কাৰণে তেনেকুৱা হয় এবাৰতে বহুতৰ ক্লিয়াৰেই নহয় ৰাইট এজ আই অলৰেডি ছেইড দ্য জাৰ্ণি ইজ লং এণ্ড এ লাৰ্জ পাৰ্ট অফ ইট ইজ শ্বয়িং আপ এভৰি ডে এণ্ড ডুইং ইয়ৰ ৱৰ্ক ৰাইট মানে সদায় আহা এটলিষ্ট সদায় কামটো কৰা মানে তোমাৰ যিটো কাম আছে সদায় কৰা তাৰ বাহিৰে আৰু বৰ বিশেষ পজিটিভিটি বুলি ক'ব লগা নাই আৰু মানে এণ্ড দ্য থিং ইজ দেট ইনষ্টেড অফ ফ'কাছিং টু মাছ অন দ্য ৰিজাল্ট আই ট্ৰাই টু ফ'কাছ অন মাই প্ৰিপেৰেশ্যন অন দ্য প্ৰচেছ একচুৱেলি বেচিকেলি আই ৰিমাইণ্ড মাই চেল্ফ why I started this journey and for me positivity does not mean being motivated every day and it means continue to move forward even on the difficult times মানে যেনেকুৱাই চিটুৱেশ্যন নহওক খালি নিজৰ কামটো কৰি যাব লাগে আগবাঢ়ি যাব লাগে সেইটোহে মোৰ কাৰণে মেটাৰ কৰে পজিটিভিটি বা মটিভেশ্যন হওক মোৰ কাৰণে সেইটোৱে মিন কৰে it is not possible to stay positive all the time to stay motivated all the time to stay consistent all the time but the thing is that মোৰ মনৰ পৰা এটা বস্তু আহে যে I have to do this and I will succeed then next question he asked how are you approaching Assam specific topics could you share the resources you follow okay as for the resources actually I have shared maybe 3 videos I have shared my full book list so you can watch those videos so go through my channel and you can see the videos I'm a playlist to banaisu playlist to goi sabo pare book list buli pura eta file ase tate 3 মান ভিডিও মই দি থৈছো ধুনীয়াকে আৰু মাজে মাজে নোট মেকিঙৰ ভিডিওটো কিবা কিবি জনাইছো মই বেছিক এটা ভিডিওটো বনোৱা নাই এতিয়ালৈকে কিন্তু যিকেইটা বনাইছো তাতে জনাইছো তথাপি মই আপোনাক এবাৰ কৈ দিছো কথাটো still I want to answer this question basically for Assam specific preparation I try to keep my resources limited and the thing is that I mainly depend on my coaching materials class notes self-made notes current affairs and standard resources whenever required I also read magazines like competitive success review and Yojana but for Assam specific part as you asked you can read S.L. Barua's comprehensive Assam history book and Assam yearbook also covers some part of it Assam yearbookখন পঢ়িলেও বহুতখিনি আইডিয়া পোৱা যায় কিন্তু S.L. Barua কিতাপখন পঢ়িব পাৰে হিষ্ট্ৰী পাৰ্টৰ কথা ক'বলৈ গ'লে সেইখিনি মেইনলি যিখিনি গভৰ্ণমেণ্ট ৱেবছাইটছ আছে সেইখিনি চাব পাৰে এণ্ড মোৰ ইম্পৰ্টেণ্টলি মোৰ দেন কালেক্টিং নিউ ৰিচোৰ্চেছ আই ফ'কাছ অন ৰিভাইজিং মাই মেটেৰিয়েলছ হোৱাট এভাৰ আই হেভ I focus on revising them then he or she okay I don't know the person asked do you face distractions if yes how do you overcome them আৰু কমেণ্ট কৰা জনে এইটোও কৈছে যে মোৰ ভিডিঅ'বিলাক চাই তেওঁ এইটো অনুমান লগাইছে বা ভাবি লৈছে যে মই হয়তো ডিষ্ট্ৰেকশ্যন ফিল নকৰোঁ তথাপি সুধিছে যদি ডিষ্ট্ৰেকশ্যন ফিল কৰোঁ তেন্তে মই কেনেকৈ তাৰ পৰা আউটকাম কৰোঁ বাট দ্য থিং ইজ ডেট ডিষ্ট্ৰেকশ্যন ময়ো ফিল কৰোঁ কম বেছি পৰিমাণে ময়ো ফিল কৰোঁ because I think everyone faces distractions right sometimes it's social media sometimes overthinking
sometimes simply feeling tired, this all are distractions, right? Overthinking hawk, social media hawk, tiredness hawk, and personal life like মানুহৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আহিব পাৰে কিবা কিবি কেতিয়াবা, ফেমিলি ইছ্যুজ আহিব পাৰে, মোৰ ক্ষেত্ৰত ফাইনেন্সিয়েল ইছ্যুজ আহে বহুত, সেইখিনিও কেতিয়াবা ডিষ্ট্ৰেকশ্যনেই হয় যেতিয়া চিন্তাবিলাক আহি থাকে, ৰাইট? I don't think the goal should be to eliminate distractions because that's almost impossible, right? মানে একদম ডিষ্ট্ৰেকশ্যনটো নাইকিয়াই কৰি দিম বোলে সেইটোতো একদম পচিবল নহয় ন, থাকিবই অলপ হ'লেও। What matters most is how we return to our routine even after getting distracted, right? ডিষ্ট্ৰেকশ্যন হোৱাৰ পিছতো, ইমান ডিষ্ট্ৰেক্টেড হোৱাৰ পিছতো কেনেকৈনো আকৌ আমাৰ ৰুটিনখনত আমি আহোঁ, ফ'কাছ কৰিব পাৰোঁ, সেইটোৱে মেটাৰ কৰে। কিছুমান টাইমটোতো যাবই, ক'ৰবাত কেতিয়াবা মোবাইলটো চোৱা বা কিবা কিবি যাবই, কিন্তু যেতিয়া এনেকুৱা ৰিয়েলাইজেশ্যন হয় যে লগাতকৈ অলপ বেছি টাইম ৱেষ্ট কৰি দিছোঁ, whenever I realize that I am wasting my time, I try to bring myself back to my studies without feeling guilty about it, right? That was the thing that I also feel distracted, মোৰো ডিষ্ট্ৰেকশ্যন হয় কিবা কিবি, বাট মই আকৌ কণ্টিনিউ কৰোঁ পঢ়াটো, আকৌ আহি যাওঁ নিজৰ জেগাত, বহুত বেছি ডিষ্ট্ৰেকশ্যন ফিল হ'বলৈ চান্স নিদিওঁ, মাইণ্ডটোক অলপ ষ্ট্ৰং কৰি ৰাখোঁ যাতে পটককৈ ডিষ্ট্ৰেক্টেড নহয় বা তেনেকুৱা ধৰণৰ। আৰু মোৰ মোবাইলটোৰ পৰা ডিষ্ট্ৰেকশ্যন হ'ব লগা একো নাথাকে, মই যেতিয়া লাইভ ষ্টাডিজ কৰোঁ তেতিয়া ডাটাটো অন কৰি লাইভ কৰি থাকিলেও মোক না কাৰোবাৰ ফোন আহে না কিবা আহে, আপোনালোকে কোনোবাই যদি মোৰ লাইভ চাইছে তেন্তে দেখিব, কাৰো কনচনো নাহে, তেনেকুৱা মেছেজো আহিব লগা নাথাকে একো। তাৰপিছত একো নটিফিকেশ্যন মই চব অফ কৰি থওঁ, লাইক যিমান যি নটিফিকেশ্যন আছে মোৰ মোবাইলৰ, যিমান যি এপ আছে চব নটিফিকেশ্যন বন্ধ কৰা আছে, অনলি জাষ্ট ইউটিউবৰ কমেণ্ট আহিলে সেইটো আহে নটিফিকেশ্যন আৰু কমেণ্টটো ওলায়, আৰু মেইল চেল মই এইবিলাক এপটো খুলি চালেহে মই দেখা পাওঁ। মোৰ হোৱাটছআপো মই বহুত দিন ইউজ কৰাই নাই, কেতিয়াবা ইউজ কৰোঁ, খুব কম আৰু ইমান মন নাযায়, তো হোৱাটছআপতো ইমান কথা নহয় আৰু। কেতিয়াবা দুই এগৰাকী ভণ্টি আছে মেইলৰ পৰা মোৰ কণ্টেক্টত আহিছে, তেওঁলোকৰ লগত এইবিলাক চিভিলছৰ বিষয়ে কথা পতা যায়, মোৰ ফ্ৰেণ্ডছ আছে দুই এক, তেওঁলোকৰ লগতো এইবিলাক কথা পতা যায়। অৱশ্যে এইটো হয় যে মোৰ অসমৰ বাহিৰৰ এক্সপিৰিয়েঞ্চ ফ্ৰেণ্ড কিছু আছে, তো তেওঁলোকৰ লগত মই মাজে মাজে কথা বতৰা পাতি থাকোঁ, হোৱাটছএপত চেট কৰা হয়, কিন্তু তাৰ বাহিৰে বৰ বিশেষ মোৰ তেনেকুৱা মোবাইলত টাইম ইমান নাযায়, ডিষ্ট্ৰেকশ্যন হ'বলগীয়া বৰ বিশেষ ৰিজন নাই। আৰু নটিফিকেশ্যন অফ থাকে, কিন্তু SPM এপটোৰ নটিফিকেশ্যন থাকে, আৰু কেইটামান দৰকাৰী এপৰ আহে আৰু কিবা কিবি নটিফিকেশ্যন, কিন্তু অদৰকাৰী কিবা কিবিবিলাক নাহে। আৰু ফেচবুক নাই বুলি ক'লো, ইনষ্টাগ্ৰামত নাইয়ে, মই একেবাৰে নাই, মানে ইনষ্টাগ্ৰাম কোনোদিন খোলাই নাই, গতিকে সেই ৰিলছ চোৱা সেইবিলাক স্বভাৱ নাইয়ে। কেতিয়াবা হয় মোবাইল, কেতিয়াবা চাই দিওঁ কিবা কিবি, চালেও মানে চিনেমা কিবা কিবি চাই দিওঁ, আৰু কিন্তু চিনেমা চালে মই ভাবোঁ ইমান ডিষ্ট্ৰেকশ্যন হ'ব লগা তেনেকৈ নাই আৰু তেনেকুৱা। ৱেব ছিৰিজ চাই নাথাকোঁ মানে খুব, আগতে চাইছিলোঁ দুই এখন কিবা কিবি, কিন্তু এতিয়া মই বেছি চাবই নোৱাৰোঁ, ইমান চকু বিষায় মানে বেছিকৈ এইবিলাক চাই থাকিলে। তাৰপিছত আকৌ টিউশ্যনৰ ল'ৰা ছোৱালীৰ কাৰণে নোট বনোৱা কিবা কিবি, নিজৰ পঢ়া, ইমান কিবা কিবিত লাগি থকা যায়, তেনেকুৱা আৰু ডিষ্ট্ৰেকশ্যন হ'বলৈ টাইমেই নাথাকে। সেয়াই আৰু গান চান শুনো, আজৰি সময়ত গান চান শুনো, কিন্তু গান শুনাটো অলপ প্ৰিফাৰ কৰোঁ মই। তেনেকুৱাই কথাখিনি। আই হোপ আপোনালোকে আনচাৰখিনি পালে, মই যিমানখিনি সম্ভৱ আনচাৰ কৰিলোঁ, কিন্তু কমেণ্টৰ ফুল আনচাৰটো দিয়া হ'ল নে মই এবাৰ চাই দিছোঁ দেই কমেণ্টটো। What keeps you motivated throughout this journey? The hope of achieving a successful outcome or the fear of failure or something different? এইটো থাকি গৈছিলে আনচাৰ দিবলৈ। কোনটো বস্তুৱে মটিভেটেড কৰি ৰাখে বুলি সুধিছে। As for motivation, earlier it was probably a mix of hope and fear. Over time, I realized that motivation alone is not enough for a long preparation. মানে যেতিয়া টাইম গ'ল তেতিয়া মই ৰিয়েলাইজ কৰিছোঁ অনলি মটিভেশ্যনটো থাকিলে এটা ইমান লং জাৰ্ণি বা প্ৰিপেৰেশ্যন কৰাটো ইমান এনাফ নহয়, মানে অনলি মটিভেশ্যন এনাফ নহয়। Nowadays, I rely more on consistency and discipline rather than motivation actually. সেইখিনি ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিৰ আনচাৰ হৈ গৈছে হা। আৰু এটা কমেণ্ট আছে, ইটছ ফাইন বুলি এটা আইডিৰ পৰা, একদম ACS APS ভাইব আহি গৈছে বা, থেংক ইউ ফৰ ইয়ৰ কমপ্লিমেণ্ট। ইয়াতে হাছনা চৌধুৰী বুলি এটা আইডিৰ পৰা কমেণ্ট কৰিছে, এইটো মোৰ ষ্টুডেণ্ট এগৰাকীয়ে কমেণ্ট কৰিছে আচলতে। হু গিভ দ্য আইডিয়া ফৰ দিছ ভিডিঅ'? এইটো আনচাৰ দিবই লাগিব, এইটো একদম খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, অভাৰঅল ভিডিঅ'টোৰ একদম ইম্পৰ্টেণ্ট কুৱেশ্যন এইটোৱে। কোনে আইডিয়া দিছিলে এতিয়া? আইডিয়া দিয়া মানুহগৰাকী নিজে কমেণ্ট কৰিছে দেই, তেখেতে আইডিয়া দিছিলে মোক কৈছিলে যে মেম ইউ শুড মেক মোৰ ভিডিঅ'জ, ইউ শুড ইণ্টাৰেক্ট মোৰ উইথ ইয়ৰ ভিউৱাৰ্ছ, চ' মেম প্লিজ মেক এ Q&A ভিডিঅ'। তাই মোক কৈছিলে Q&A ভিডিঅ' বনাবচোন মেম, তেতিয়া মানে আপুনি আৰু অলপ ইণ্টাৰেক্ট কৰিব পাৰিব ভিউৱাৰ্ছৰ লগত, এটা ভিডিঅ' হৈ যাব আপোনাৰ। কণ্টেণ্ট দিছিল দেই মোক একদম ইউটিউব চেনেলটো প্ৰথম খুলিবলৈও এইগৰাকীয়ে ইনস্পায়াৰ কৰিছিল দেই, মোৰ একদম খুব স্পেচিয়েল ষ্টুডেণ্ট। এণ্ড চি অলছ' আস্কড মেম আজিৰ ক্লাছ কেতিয়া হ'ব? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। Even in a Q&A video, my students are making sure that I don't forget my responsibilities. Don't worry, class timing will be informed separately. I will inform you. And then she also asks, why are you preparing for civil services? এই আনচাৰটো মই অলৰেডি দিলোঁ, কিয় প্ৰিপেৰেশ্যন কৰি আছোঁ চিভিল ছাৰ্ভিচৰ কাৰণে। আৰু এটা কথা কৈ দিওঁ, যিহেতু মই কিছুমান ভিডিঅ'ত কৈছিলোঁ প্ৰথমে যে মই 2017 চনমানৰ পৰাই প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিছিলোঁ, আৰু সেই কথাটো মানে যেতিয়া ক'লোঁ তেতিয়া কেইটামান কমেণ্ট আহিলে যে কি আপুনি কি 2017 চনৰ পৰা একেটা বস্তুতে লাগি আছে, মানে কেনেকৈ পাৰিছে, মানে আৰু বেলেগ একো ভবাই নাই, এইটো কিন্তু ফুলিছ থিং আৰু মূৰ্খামি হয়, আৰু একেটা বস্তুতে লাগি থাকে নেকি আৰু ইমান বছৰ ধৰি, বেলেগ একো কেৰিয়াৰ পাত মানে চুজ কৰাই নাই নেকি, এনেকৈ অকৰাহে এইবিলাক কৰি থাকে, যদি নহয় এইফালে কি হ'ব, তেনেকুৱা ধৰণৰ কথা। প্ৰথম কথা, ইট ৱাজ নট এই কণ্টিনিউৱাছ জাৰ্ণি, মই একেটা বস্তুৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা নাই। এইটো আছিল যে মনত যে মই চিভিল ছাৰ্ভিচে কৰিম যদি কৰিব লগা থাকে, অলদো মই একাডেমিক্সত যাব পাৰোঁ ধুনীয়াকৈ, কিন্তু মই এইটোৱে বাছি লৈছোঁ কাৰণ মই কৈছোঁ যে কিবা এটা ডিপ ইম'চনেল ৰিজনো আছে কি কাৰণে যাব বিচাৰিছোঁ, সেইখিনি আৰু এতিয়া মই ইমান নকওঁ বহলাই,
কিন্তু লাইফত মই বহুত ষ্ট্ৰাগল কৰি আহিছোঁ। মই যেতিয়া ক্লাছ 9 মানতে আছিলোঁ তেতিয়াৰ পৰা মই ফাৰ্ষ্ট টিউশ্যন কৰি আৰম্ভ কৰিছিলোঁ মোতকৈ সৰু বাচ্চাবিলাকক গাঁৱত থকাৰ পৰাই ঘৰৰ পৰাই। তাৰপিছত ইভেন ডিগ্ৰী লাইফত মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰাই আকৌ যেতিয়া যোৰহাটত আছোঁ JB কলেজত পঢ়িছিলোঁ মই। তো JB কলেজত পঢ়াৰ পৰাই কটন ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰি এতিয়া আকৌ গুৱাহাটীত থকালৈকে মই ষ্ট্ৰাগল কৰি আছোঁ। মানে ইনকামৰ কাৰণে মই সদায় চিন্তা কৰিব লগা হৈছে। মই মোৰ ঘৰৰ পৰা পইচা ল'ব নোৱাৰোঁ, মোক দিবও নোৱাৰে সেইখিনি পইচা, সঁচা কথা ক'বলৈ গ'লে। গতিকে আজি যি মই কৰিছোঁ মোৰ মা দেউতাই মোক আগবঢ়াই দিছে হয়, কিন্তু বাকী মানে নিজে বহুত কষ্ট কৰিবলগীয়া হৈছে আগবাঢ়ি যাবলৈ। তেনেকুৱা ধৰণৰ কথা। সৰুৰ পৰা অভাৱ পাই ডাঙৰ হৈছোঁ। গতিকে তেনে এটা পৰিৱেশৰ মাজত যেতিয়া মই ডাঙৰ হৈছোঁ, বেচিকেলি ইটছ লাইক ছাৰ্ভাইভেল ইনষ্টিংক্ট, যে মই কিবা এটা কৰিবই লাগিব, তেনেকুৱা ধৰণৰ এটা চিন্তা আছে। সেই চিন্তাটো খুব সৰুৰে পৰা আহিছিল। আৰু এটা কথা, 2017 চনত মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ। আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত থকাৰ পৰা মই তেতিয়াৰ পৰা অলপকৈ চাই আছিলোঁ মানে বস্তুখিনি। UPSC বিষয়ে মই প্ৰথম গম পাইছিলোঁ আৰু তেতিয়া মই বস্তুখিনি অলপকৈ চাই আছিলোঁ, অধ্যয়ন কৰিছিলোঁ যে কেনেকুৱা কিনো, মানে পৰীক্ষাটো কি, ইয়াৰ পিছত এইটো পাছ কৰিলে কি পজিশ্যন পায়। তেতিয়াই JB কলেজৰ লাইব্ৰেৰীত মই গৈ পঢ়ি থাকোঁ। মোৰ লগৰখিনিয়ে জানে আৰু তেতিয়া যে কলেজৰ চিলেবাছতকৈ বেছি মোৰ সেইবিলাকত বেছি মন আৰু মানে খুব ফ'কাছ আৰু NCERT পঢ়া আৰম্ভ কৰিছোঁ মই ক'ভিডৰ টাইমৰ পৰা। প্ৰথমে মানে NCERT নপঢ়িলেও হ'ব চাগে বুলি ভাবিছিলোঁ। তাৰপিছত 12ৰ এক্সাম দিয়াৰ পিছত যেতিয়া প্ৰথম গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'লোঁ, তাৰপিছত ক'ভিডে ষ্টাৰ্ট হৈ গ'ল। ক'ভিডৰ টাইমতে মই NCERT খিনি পুৰা পঢ়ি কমপ্লিট কৰি দিলোঁ, কিন্তু ইংলিছত আছিলে গোটেই কিতাপখিনি। মোবাইলৰ পৰা পঢ়িছোঁ, 2 এখন কিতাপ হাততো আছিলে, বেছিভাগ কিন্তু মোবাইলৰ পৰা পঢ়িছোঁ। এতিয়া মোৰ মেট্ৰিকত পোৱা লেপটপটো আছিলে, সেইটো লেপটপত পঢ়িছিলোঁ। কিন্তু সেই লেপটপটো মানে মোৰ বেয়া হৈ গ'ল। এতিয়া সেই যোৰহাটত পৰি আছে আৰু সেইটো লেপটপ এনেই কাম নাই, কিন্তু সেইটো বহুত মেমৰিজ আছিলে দেই সেই লেপটপটোত। এতিয়া লাষ্টত মই মাষ্টাৰ্ছৰ ডিজাৰ্টেশ্যনৰ টাইমতে এইটো লেপটপ কিনিছোঁ মানে তেতিয়া। তাৰপিছত সেই লেপটপটোত বহুতখিনি মেটেৰিয়েল কিন্তু থাকি গ'ল, কাৰণ মই আনএকাডেমীত অনলাইন কোৰ্চ লৈছিলোঁ UPSC কাৰণে। তো তেতিয়াই আনএকাডেমী গ্ৰুপ বা তেনেকৈ টেলিগ্ৰাম গ্ৰুপৰ থ্ৰুদি অসমৰ বাহিৰৰ বহুতখিনি ফ্ৰেণ্ড পাইছিলোঁ, তেওঁলোকৰ লগত মানে কথা বতৰা হৈছিল, এতিয়াও হয়। মানে আৰু চবতকৈ ভাল লাগে যে তেওঁলোকে মোক খুব ইনস্পায়াৰ কৰে, খুব উৎসাহ দিয়ে। মানে সেই মানুহখিনিৰ লগত কথা পাতিলে খুব পজিটিভ ফিল কৰোঁ। আৰু এই বাহিৰৰ ল'ৰা ছোৱালীখিনি যিখিনি কথা ক'লোঁ মই, অসমৰ বাহিৰৰ UPৰ হওক, বিহাৰৰ হওক বা MPৰ হওক, তেওঁলোকৰ মানে সেই মাইণ্ডছেটটো মোৰ খুব ভাল লাগিছিল। তেওঁলোকৰ পৰা মই এটা মানে হেৰি পাইছিলোঁ আৰু চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে, মেইনলি UPSC। মই ক'লোৱে নহয় APSC কাৰণে প্ৰিপেৰেশ্যন মই 2024 শেষৰ ফালে আৰম্ভ কৰিছোঁ, অসমীয়াত আৰম্ভ কৰিছোঁ। তাৰ আগত কিন্তু APSC কাৰণে অলপ পঢ়িছিলোঁ যদি ইংলিছত পঢ়া আৰম্ভ কৰিছিলোঁ। কিন্তু আনএকাডেমীত যেতিয়া কোৰ্চ লৈছিলোঁ তেতিয়া তাতে পাৰ্চনেল মেণ্টৰশ্বিপ প্ৰগ্ৰেম আছে তেওঁলোকৰ, তাতে মোৰ পাৰ্চনেল মেণ্টৰ এগৰাকী আছিল। এতিয়াও মাজে মাজে কথা হওঁ। গতিকে সেয়াই আৰু তেওঁলোকৰ পৰা সেইখিনি বস্তু পাইছিলোঁ। সেইবিলাক কাৰণতে মানে মোৰ কাৰণে ইজি হৈছিলে বস্তুখিনি। আৰু কিছুমানে মোক সোধে যে তুমি কেনেকৈ ইমান বছৰ মানে একেটা বস্তু লাগি আছা, সেই বস্তুটো মানে তেনেকৈ মই সেই ভাইবটো পাইছোঁ বা মোৰ নিজৰ মাজতো এটা উইল পাৱাৰ আছে, সেইখিনি আৰু। ঠিক আছে, সেইখিনি কথা ক'লোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। ভিডিঅ'টো হয়তো অলপ দীঘলো হ'ব পাৰে, মই এডিট কৰি মেলি ভালকৈ বনাম। আৰু আজি নোৱাৰিম, আজি মোৰ একদম পুৰা ভাগৰ লাগিলে, অলৰেডি টাইম হৈছে, অলপ শুব লাগিব আজি। ৰাতি যোৱাকালি ৰাতিও মোৰ ভালকৈ টোপনি নাহিলে, এইকেইদিনমান টোপনিটো খুব খেলি মেলি হৈ আছে, গা মূৰবিলাক ভাল লাগি থকা নাই। তো মোৰতো মানে চুলে য'তে চুল ত'তে বিষায়, কি হৈ থাকে নাজানো আৰু। মোৰ মাইগ্ৰেনৰ প্ৰব্লেম আছে, মই কৈছিলোঁ নহয় বহুত দেৰি এতিয়া লাইটটো চাই আছে যে এতিয়া মোৰতো বিষাবই আৰু। মই যেতিয়া পাৰোঁ কাইলৈৰ পৰা মানে মই অকণমানকৈ এডিট কৰিম ভিডিঅ'টো, যিহেতু ভিডিঅ'টো দীঘল হৈছে মানে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আৰু কিবা যদি অনাগত দিনত মই যদি Q&A ভিডিঅ' বনাওঁ তেন্তে আপোনালোকৰ পৰা আৰু কুৱেশ্যন মই আশা কৰিছোঁ। আজি কুৱেশ্যন যিসকলে কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ। সেয়াই আছিল আজিৰ ভিডিঅ'টোত। আপোনালোক সকলো ভালে থাকক, ভালদৰে পঢ়া শুনা কৰি থাকক। সকলোকে শুভেচ্ছা থাকিল। প্ৰিলিমছ আহি আছে, ভালকৈ প্ৰিলিমছ দিব। মই এবাৰ এপ্লাই কৰা নাই, কি কাৰণে কৰা নাই কি মই ভালকৈ পিছত কম। মই এবাৰ এপ্লাই কৰা নাছিলোঁ, কোনোবাই আকৌ সুধিব পাৰে নহয় প্ৰিলিমছ কেনেকুৱা হ'ল বা কি পৰীক্ষা হৈ যোৱাৰ পিছত। সেইকাৰণে মই এতিয়াই কৈ দিছোঁ, মই এবাৰ এপ্লাই কৰা নাছিলোঁ APSCৰ কাৰণে। গতিকে এইবাৰ মই নিদিওঁ, অহাবাৰ দিম ভালকৈ। সেইখিনিয়ে কথা। আপোনালোকে যিসকলে দিব তেওঁলোকক অল দ্য বেষ্ট, ভালকৈ দিব। গতিকে আজিলৈ আহোঁ, পুনৰ লগ পাম।